মই সেইদিনা সমাধিত গৈ পেলাই 200 বাঁহী বাদক লৈ গৈছিলোঁ আমি লৈ গৈ তাতে জুবিনক ট্ৰিবিউট জনাইছিলোঁ আজি দীপক দাকো আমি শ্ৰদ্ধাঞ্জলি জ্বলাব আহিছোঁ কিমানজন আছে আজি আহিছে 50 জনমান আহিছে ঠিক হিচাপ কৰিব পৰা নাই য'ৰ পৰা আহিছে মানে এনেকুৱা মৰিগাঁৱৰ পৰা আহিছে ৰঙিয়াৰ পৰা আহিছে আজাৰৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা বাহিৰে আজি শেষ শ্ৰদ্ধাঞ্জলি জনাম চাওক এই মুহূৰ্তত আমি কৈছোঁ যে যিহেতু বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল কলা কৌশলী আছে বা সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত যিসকল লোক আছে তেওঁলোকৰ বাহিৰেও বিভিন্নজন লোক আহি ইয়াত উপস্থিত হৈছে আৰু শেষবাৰৰ বাবে তেওঁ বিদায় জনাব আৰু এই মুহূৰ্তত অম্বিকাগিৰি নগৰৰ বাসগৃহত তেওঁ যিখিনি নীতি নিয়ম কৰিব লাগে সেইখিনি ইতিমধ্যে কৰি থকা দেখা গৈছে আৰু কৈছে যে যাৰ আঙুলিৰ বোলত এটা নতুন সুৰ শুনিবলৈ পোৱা গৈছিল যাৰ বাঁহীৰ সুৰত ভাঙি আহিছিল এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছিল চাবলৈ পোৱা গৈছিল আৰু সেই বাঁহীৰ সুৰ আৰু সেই আঙুলিৰ বোলত ইতিমধ্যে যি মূৰ্ছনা উঠিছিল সুৰৰ মূৰ্ছনা আৰু সেয়া কাষানিও শুনিবলৈ কোনো নাপাব আৰু এই মুহূৰ্তৰ যিটো পৰিৱেশ আমি কৈছোঁৱে যে বিভিন্নজন কলা কৌশলী বা বিভিন্নজন লোক আহিছে আৰু শেষবাৰৰ বাবে তেওঁ বিদায় জনাব ইয়াৰ পাছত তেওঁ সেউচংঘৰ বাকৰিলৈ লৈ যাব তাত য'ত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ'ব তাৰ পাছতে তেওঁক নৱগ্ৰহৰ শ্মশান আছে আৰু নৱগ্ৰহ শ্মশানৰ লৈ যোৱা হ'ব ৰাজ্যিকভাৱে তেওঁক ৰাজ্যিক মৰ্যাদাৰে তেওঁক শেষকৃত কৰা হ'ব আৰু এই মুহূৰ্তত পৰিৱেশটো আমি কৈছোঁ মই অকণমান তোমাৰ ওচৰলৈকে আহিছোঁ দীপক শৰ্মাৰ লগত কেনেধৰণে লগ পাইছিল আৰু কেনেকুৱা দীপক মামা মই মামা বুলি মোক মাতিব দিছিলে তেখেতক মই গুণেশ্বৰত লগ পাইছিলোঁ 2018ত মে' মাহত মানে প্ৰণৱ ছাৰ আৰু পৰিবাৰহঁতৰ ঘৰত লগ পাইছিলোঁ তেওঁলোকৰ তাতে মানে ব্ৰহ্মপুত্ৰই উৎসৱ এটা পাতিছিলে তোমাৰ কিতাপৰ তাতে লগ পাইছিলোঁ তাৰপিছত মামাক মই প্ৰথমতে তেওঁ মানে পাকঘৰত কিবা ৰান্ধি আছিলে তাৰমানে ৰান্ধি থাকোঁতে মই দেখা পাই প্ৰথমতে চক খাই গৈছিলোঁ যে টিভিত দেখি থকা মানুহজনক মই হঠাৎ দেখা পালোঁ তাৰপিছত তেখেতক মই ছাৰ বুলি মাতিছিলোঁ তেখেতে মোক ধেমালি সুৰেৰে কৈছে যে তুমি মোক ছাৰ বুলি নামাতিবা তুমি মোক মামা বুলি মাতিবা কাৰণ তুমি মোৰ ভাগিন আজিৰ পৰা এনেকৈ ক'লে তাৰপিছত মই ক'লোঁ ঠিক আছে মামা তাৰপিছত তেখেতে মানে হাঁহৰ মাংস বনাইছিলে তাৰপিছত একেলগে ভাত খালোঁ ভাত খোৱাৰ পিছত কি হ'ল ভাত খোৱাৰ পিছত আৰু তেখেতক মই অনুৰোধ কৰিলোঁ যে আপুনি আমাৰ ঘৰত যাব নেকি মামা এপাক আমাৰ ঘৰত যাব তাৰপিছত মামা ক'লে ঠিক আছে তো একেলগে যাম বুলি ক'লে তাৰপিছত মামা আৰু মই একেলগে আমাৰ ঘৰত আহিলোঁ আহি মোৰ মানে মা দেউতা তাৰপিছত মোৰ ককা আইতা তাৰপিছত মোৰ ভাইটি চবৰ লগতে চিনাকি কৰাই দিলোঁ তাৰপিছত মামাই বহুত সময় বহিলে আমাৰ ড্ৰয়িং ৰুমত বহি মানে কথা চথা পাতিলে তাৰপিছত মায়ে চাহ বহালে তাৰপিছত চাহ বহাৰ পিছত তেখেতে চাহো খালে খোৱাৰ পিছত আৰু তেখেতৰ লগত মই মানে একেলগে মানে ফটো উঠিছোঁ তাৰপিছত তেখেতে মানে বহী এখনত ভাইটি আৰু মোক এটা অটোগ্ৰাফ দিছিলে এতিয়া অটোগ্ৰাফৰ বহীটো তাতে ধুনীয়াকৈ মই সযতনে ৰাখি থৈ দিছোঁ মোৰ ঘৰত তাৰপিছত মানে মামা মানে বহুত মানে সিদিনাখনে বহুত ভাল লাগিছিল ইমান ধেমালি ফূৰ্তি কৰিছিলে তাৰপিছত ইমান ধুনীয়া বাঁহী সৰুৰ পৰা যাৰ বাঁহী শুনিয়ে মই ডাঙৰ হৈছিলোঁ মানে কেতিয়াবা ৰাতি টোপনি নাহিলে তেখেতৰ মানে বাঁহীৰ সুৰতে মোৰ ইমান ভাল লাগে মানে একদম মানে শুনিলে শুনি থাকিব মন যায় মানে তেনেকুৱা এজন মানে শিল্পীক হেৰাম বুলি আমি কেতিয়াও ভবা নাছিলোঁ যিহেতু ময়ো কালচাৰ লাইনৰ লগতো মানে জড়িত তাৰপিছত মামাক এনেকৈ হেৰাম বুলি মই কেতিয়াও ভবা নাছিলোঁ তাৰপিছত কি হ'ল যোৱাকালি ৰাতিপুৱা যেতিয়া মই মানে নিউজটো পালোঁ মই প্ৰথমতে মানে বিলিভ কৰিব পৰা নাছিলোঁ মানে মই চক খাই গৈছোঁ মই ভাবিছোঁ কেনেকুৱা কথা এইটো সিদিনা তেওঁ চেন্নাইলৈ গৈছিলে আজি কি নিউজ পালোঁ এইটো প্ৰথমতে মই মিছা বুলি ভাবিছিলোঁ তাৰপিছতহে মোৰ এনেকুৱা মানে বহুত দুখ লাগিছিল মানে মই এনেকৈ এটা খবৰ ৰাতিপুৱা পাম বুলি ভবাই নাছিলোঁ ইফালে জুবিন দাকো হেৰালোঁ সেইটো দুখটো যোৱাই নাই ইফালে দীপক মামাক হেৰালোঁ সঁচাকৈ 2025 চনটো বা আৰু কি দেখাব বাকী আছে নাজানো আৰু এইটো ঈশ্বৰে জানে এইটো মানে বহুত অভিশপ্ত বুলি ক'ম মই চনটো বহুত কালিকা লগা চন হয় 2025 চনটো মানে সোনকালে মানে 25 চনটো গ'লে মই ভাল পাম আৰু সেইটো ক'ম মই নিশ্চিতভাৱে চাওক আমি কৈছোঁ বহুত কেইগৰাকী লোক আছে আমি যে সকলোৱে মই দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আমি এই বছৰটো আমি সঁচাকৈ ক'বলৈ গ'লে আমাৰ কাৰণে বহুত বেয়া অসমবাসীৰ কাৰণে দুটাকৈ ৰত্ন হেৰুৱাইছোঁ আৰু বাঁহীৰ সুৰেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাক জিলিকাই ৰাখিছিল দীপক শৰ্মাই আৰু সেইগৰাকী দীপক শৰ্মা আজি আমাৰ মাজত হঠাৎ নাই বুলি কোৱা খবৰটো কেনেধৰণৰ লাগিছে খুব আচৰিত খুব দুখজনক কাৰণ কিয় 2025 চনত আমি বহুত শিল্পী হেৰুৱালোঁ আমি হেৰুৱালোঁ আপোনাৰ জুবিন গাৰ্গৰ হিয়াৰামঠু জুবিন গাৰ্গৰ পিছত সৈয়দ ছাদুল্লাহ তাৰপিছত এয়া হ'ল আমাৰ অতি মৰমৰ দীপক শৰ্মা যোনে বাঁহীৰ সুৰেৰে জগত জিনিব বিচাৰিছিলে আৰু বহুত সাধনা আৰু বহুত কষ্টৰ মূৰত এনেকুৱা এজন শিল্পীৰ জন্ম হয় সমাজত যিয়ে সমাজক আমোদ দিব পাৰে সুৰৰ সংগমত
সমাজক সাঁতোৰাব শিকিব পাৰে সেই পৰ্যায়ৰ শিল্পী গঠন হোৱা ইমান সহজ কথা নহয়। গতিকে এয়া অসমীয়া সমাজৰ কাৰণে এটা আপুৰুগীয়া ক্ষতি আৰু এই ক্ষতি পূৰণ কৰিবলৈ বহুত কষ্ট পূৰণ কৰিব লাগিব, কষ্ট স্বীকাৰ কৰিব লাগিব নতুন প্ৰজন্মই। তেতিয়াহে হয়তো আমি কেতিয়াবা এনেকুৱা ধৰণৰ শিল্পী আকৌ পাম। আমি আশাবাদী, দুখৰ লগতে আশাও প্ৰকাশ কৰিছোঁ। নিশ্চিতভাৱে চাওক, আমি এই মুহূৰ্তত কৈছোঁ প্ৰতিগৰাকীয়ে কেৱল দুখৰ সাগৰত ভাহি পৰিছে আৰু প্ৰত্যেকৰে যিটো এটাই ক'ব পাৰোঁ আমি এই মুহূৰ্তত যে আমি কিবা এটা হেৰুৱাইছোঁ, যিটো হেৰুৱাই আমি হয়তো সকলো শোকত ভাগি পৰিছোঁ। যিটো বস্তু হেৰুৱাইছোঁ হয়তো অসমৰ বাবে সেয়া হয়তো অপূৰণীয় ক্ষতি। আৰু এই মুহূৰ্তত আমি কৈছোঁ যে দুটাকৈ ৰত্ন এই বছৰ ইতিমধ্যে হেৰুৱাইছে, ঠিক একেদৰে চৈয়দ চাদুল্লাকো আমি হেৰুৱাবলগীয়া হৈছে। আৰু এই মুহূৰ্তত পৰিৱেশটো আমি কৈছোঁ যে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আৰু আমি বাসগৃহৰ পৰা যিটো দৃশ্য দেখুৱাই আছোঁ এই মুহূৰ্তত হয়তো কোনেও ভবা নাছিল যে চেন্নাইৰ পৰা যিধৰণে তেওঁ সুস্থভাৱে গৈ তেওঁ চিকিৎসাৰ বাবে গৈছিল, তেওঁ যিটো ৰোগত আক্ৰান্ত হৈছিল সেই ৰোগৰ চিকিৎসাৰ বাবে তেওঁ গৈছিল, কিন্তু সকলোৱে ভাবিছিল তেওঁ পূৰ্বে যিধৰণে চিকিৎসা কৰিবলৈ তেওঁ গৈছিল তাৰপাছত সুস্থ হৈ ঘূৰি আহিছিল, ঠিক একেদৰেই এইবাৰো তেওঁ সুস্থ হৈ ঘূৰি আহিব বুলি সকলোৱে আশা কৰিছিল। আৰু সকলোৱে ভাবিছিল যে দীপক শৰ্মা সেই ৰোগীয়া দেহাটো তেওঁ সুস্থতে মই অকণমান পুৰা মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই বছৰটোত আমি বহুকেইটা ৰত্ন হেৰুৱাইছোঁ, যি আমাক অসমখনক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাক জিলিকাই ৰাখিছিল দীপক শৰ্মাই, আজি আমি হেৰুৱাইছোঁ। দীপকৰ বিষয়ে ক'বা কৈছে। দীপকৰ বিষয়েনো কি ক'ম, তাতো জন্ম তাতে দিছে আমাৰ নলবাৰী জিলাৰ পানীগাঁও গড়েমাৰ তাৰ জন্ম। এইটো 67 চনৰ 3 মাহত লেখাই আছে, 23 আগষ্টত। কেনেকৈ লগ পাইছিলে আপুনি? মোৰতো আৰু দাদা ল'ৰা ভতিজা হয়, লগ পাইছোঁ সৰুৰ পৰাই। তেওঁ এটা আন্তৰ্জাতিক খ্যাতিসম্পন্ন এতিয়াতো আমাৰ বৰ বেয়া দিন। অসমত ধৰক আমি 3জনমানকৈ বৰ বেয়া মানুহ একেবাৰে যিজন অসমৰ উজ্জ্বল কৰি ৰাখিছিল তেনেকুৱা মানুহকে আমি হৰাইছোঁ। আমাৰ বৰ বেয়া দিন, কিন্তু তথাপি আৰু কি কৰিম, এইটো নিয়তিৰ এটা বিধান। তথাপি তেখেতৰ আত্মাই সাৱগতি লাভ কৰক, এওঁৰ শান্তিৰ দ্বাৰাই আমাৰো শান্তি হওক, এইটোৱে মানে কামনা কৰিছোঁ। বেছি একো ক'ব নোৱাৰি, কিন্তু যাব নালাগিছিল ইমান কম বয়সত, এইটোৱেই দুখ লাগিছে। সকলোৱে ভাবিছিল তেওঁ সুস্থ হৈ ঘূৰি আহিব বুলি, কিন্তু উপায় নাই, নিয়তিৰ কথা। ভগৱানে যি লিখিছে সেনেকৈ। সেই হেৰিত কয় যে জীৱনটোনো কি, জীৱনটো মানে যাত্ৰা শূন্য, মানে জীৱনটো মানে এটা যাত্ৰা যাৰ অৰ্থ হ'ল শূন্য। এই এনেকুৱাই হৈছে আৰু কথা। নিশ্চিতভাৱে চাওক, আমি এই মুহূৰ্তত কৈছোঁৱে যে সকলোৰে এজন মানে উদ্যোগী ব্যক্তি আছিল, সদায় উৎসাহ আছিল আৰু গাঁৱৰ লগত তাৰ সম্পৰ্কটো আছিল। সেই যি গুৱাহাটীত থাকি গাঁৱত নোযোৱাকৈ থকা নাছিল, গাঁৱৰ প্ৰত্যেক উৎসৱ, গাঁৱত কাজ বিয়া বাবু এইবিলাকত সি যোগদান কৰিছিল। আৰু তাতে আমি এৰিয়া যিটো ঘৰ, সেই ঘৰটো সি নিজে ৰিকনষ্ট্ৰাক্ট কৰি ৰিপেয়াৰ কৰি সি তাতে মাজে মাজে যাই থাকে। আৰু সেই মানুহবিলাকৰ লগত মিলা মিছি তাৰ, আৰু তাতে এখন স্কুল, গানৰ স্কুল খোলাৰ কাৰণে সি যোজা কৰিছিল। এনে চাওক, হয় কিবা এটা কৰাৰ হেঁপাহ আছিল, সেইখিনি কথা আমি বহুজনে কৈছে যে দীপক শৰ্মাৰ কিবা এটা কৰাৰ হেঁপাহ লৈ আছিল। আৰু এই মুহূৰ্তত যিহেতু আমি কেৱল তেওঁক এইবাৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাহিৰে আৰু আন একো নাই। এই মুহূৰ্তত আমি দীপক শৰ্মাৰ শ্ৰদ্ধাঞ্জলি জনাইছে আৰু তাৰ পাছতে তেওঁক ৰাজহুৱা যি সেউজ সংঘৰ বাকৰিলৈ লৈ যোৱা হ'ব। আমি দৃশ্যটো ইতিমধ্যে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি একেলগে ইয়াৰ বাসগৃহৰ পৰা তেওঁক লৈ যোৱাৰ প্ৰস্তুতি ইতিমধ্যে চলাইছে। ইয়াৰ পাছত তেওঁক সেউজ সংঘৰ যি বাকৰি, সেউজ সংঘৰ বাকৰিত যি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে তাত ইতিমধ্যে সকলো সজাই ৰখা হৈছে আৰু তালৈ লৈ যোৱা হ'ব। আৰু এয়া শেষ মুহূৰ্তৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তেওঁক ইয়াৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ, সেউজ সংঘৰ বাকৰিলৈ লৈ যোৱাৰ চেষ্টা কৰিছে। আৰু এই মুহূৰ্তত আগফালে যদি আমি কওঁ, তেওঁক বাঁহীৰ সুৰেৰে তেওঁক সেউজ সংঘৰ বাকৰিলৈ লৈ যোৱাৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই বাঁহীৰ সুৰ আৰু এই বাঁহীৰ সুৰেই আচলতে দীপক শৰ্মাই
তেখেতৰ অপেন হাৰ্ট চাৰ্জাৰী হ'ল তেতিয়া আমি মানে দীপক শৰ্মা ছাৰৰ ওচৰত আহিলোঁ ওচৰতে থাকে বেছি দূৰ নহয় তেতিয়া দীপক শৰ্মা ছাৰে ক'লে যে তোমালোকক মই কোনো ধৰণৰ পইচা নলওঁ কাৰণ মোৰ পইচাৰ এতিয়া অসুবিধা নাই পইচা মোৰ যথেষ্ট আছে আৰু তেতিয়া ছাৰে বিয়া বাৰু কৰা নাই একদম সফল ঢেকা তেতিয়া তেতিয়া ছাৰে কৈছে যে আমাক পইচা দিব নালাগে তোমালোকে মাত্ৰ বাঁহী শিকা মোৰ কথা হৈছে মই যিখিনি জানো তোমালোকক মই এনেই শিকাম কোনো পইচা নালাগে আমি মানে তেতিয়া ছাৰৰ ওচৰত আমি আচৰিত বুলি ইমান ডাঙৰ এজন শিল্পী ইণ্টাৰনেশ্যনেল ফিগাৰ তেওঁ আমাক বিনা পইচা শিকাবনে তেতিয়া আমি মানে কথাটো ভাবাই নাই তাৰপিছত ছাৰে কৈছে নাই বিনা পইচা শিকাম একো পইচা দিব নালাগে যদি তোমালোকে গুৰু দক্ষিণা বুলি ভাবা মাত্ৰ 1 টকা দিবা আমি যেতিয়া বাহিৰ ক্লাছটো শেষ হয় তেতিয়া আমি 1 টকা এটা ছাৰৰ ঘৰত ইয়াতে দি পেলাই গুচি যাওঁ তো সেনেকৈ মোটামুটি মই 4-5 বছৰ ছাৰৰ ওচৰত বাঢ়ি শিকিছিলোঁ তাৰপিছত ছাৰে কিন্তু মাজে মাজে কি হয় ছাৰ বিদেশত খুব যায় জাৰ্মান জাপান অষ্ট্ৰেলিয়া এইবিলাকত খুব যাই থাকে তো সেই সময়ত আমাৰ বাঢ়ি শিক্ষাটো কিছু অলপ ব্যাঘাত জন্মে কিন্তু মানে আমাৰ পৰা 1 পইচা নলোৱাকৈ ছাৰে বাঢ়ি শিকাইছিল আৰু বিভিন্ন কথা কৈছিল কেনেকুৱাকৈ মুম্বাইত জুবিন গাৰ্গৰ লগত একেলগে আছিল 6 বছৰ এটা ৰুমত আছিল জুবিন গাৰ্গৰ প্ৰতিভা সম্পৰ্কে তেখেতে আমাক কৈছিল আৰু মানে শিল্প সাধনাটো কেনেকুৱা বস্তু সেইটো যে অকল পইচা দি মানুহে কিনিব নোৱাৰে আৰু শিল্প সাধনাৰ কাৰণে মানে মানুহে যে গোটেই জীৱনটো মানে উৎসৰ্গা কৰিব লাগে আৰু তেখেতে কৈছিল যে এটা জীৱনতো নহ'ব যদি সাধক হ'ব লাগে এজন শিল্পী হ'ব লাগে তাৰ কাৰণে তেওঁ বহুতটা জীৱন পাৰ কৰিব লাগিব তো সেনেকুৱাকৈ বিভিন্ন কথা কৈছিল আৰু ছাৰৰ কথাবিলাক এতিয়া মনত পৰে সেইকাৰণে মানে আজি দৌৰি আহিছোঁ আৰু ছাৰৰ মানে শেষ পাৰ চোৱাৰ কাৰণে এইটো ভাষা নোহোৱা হৈ গৈছে জাতিটোৱে ভাষা নোহোৱা হৈছে এটাৰ পিছত এটা মানুহ আমাৰ ইমান সন্মানীয় আৰু জাতিৰ কাৰণে যি ৰত্ন আছিলে গুচি গ'ল কিছুদিন আগতে আমি গায়ত্ৰী হাজৰিকাক ইয়াতে বিদায় দিছিলোঁ কিছু নাতি দূৰতে সৈয়দ ছাদুল্লাহ চাহাব গ'ল জুবিন দাটো গ'লে সেই দুখ পাহৰা নাই আৰু দীপক দা গুচি গ'ল আপোনাৰ যিসমূহ কবিতা সেই কবিতাৰ এক নতুন সাংগীতিক যাত্ৰা দিছিলে দীপক দাই সংগীত কৰিছিলে চিঠিবোৰ ঘূৰাই নুখুজিবাৰ তপন দাসৰ কণ্ঠ আছিলে এই ঘৰটোতে আমি থাকি কাম কৰিছিলোঁ আৰু জুবিন দাৰো গোটেই গান বেছিভাগ এলবামৰে দীপক দাই বাঢ়ি বজাইছিলে ভূপেন হাজৰিকাত বজাইছিলে এনেকুৱা এটাৰ পিছত এটা ৰত্ন আমাৰ হেৰাই গৈ আছে তাতকৈ দুখৰ কথা একোৱেই নাই জাতিটোৰ কাৰণে এতিয়া কালি ফেচবুক পোষ্ট এটা পাইছোঁ আপোনাৰ 25 বছৰ একেলগে 25 বছৰ থাকিলোঁ আজি এনেকুৱা লাগিছে যেন দীপক দা আগতে বিদেশৰ পৰা আহিলে যেনেকৈ আদৰি আনিছিলোঁ আজিও যেন এনেকুৱা নশ্বৰ দেহ নহয় যেন তেখেতক জীৱন্তভাৱে আদৰি আনিছোঁ তেনেকুৱা এটা অনুভৱ হৈ আছে আমাৰ খুব প্ৰথম কথা আছিল খুব বেলেগৰ কেয়াৰ লৈছিল নিজৰ কেয়াৰ নল'লেও কিন্তু বেলেগৰ কেয়াৰ লৈছিল বিপদে আপদে সমস্যা সকলোতে দীপক দা সন্মুখত থিয় হৈছিল গৈ পেলাই আৰু মোৰ লগততো আৰু ইমান ঘনিষ্ঠ ঘূৰি ফুৰো একেলগে অনুষ্ঠানলৈকেও যাওঁ একেলগে আৰু কি ক'ম আৰু আধৰুৱা মানে কি শেষ এটা সপোন আছিলে কি মাজুলীলৈ এবাৰ যাবলৈ খুব ইচ্ছা আছিলে তেখেতৰ তাৰপিছত চিনেমাৰো কাম কৰাৰ ইচ্ছা আছিলে ষ্টৰি অফ লাইফ বুলি এটা এলবাম বাহিৰ কৰাৰ তেওঁৰ খুব সপোন আছিলে সেইটো কমপ্লিট ষ্টৰি অফ লাভ কৰিলে শেষত ষ্টৰি অফ লাইফ বুলি এটা এলবাম কৰাৰ তেওঁৰ বাহিৰ খুব ইচ্ছা আছিলে আৰু শেষ এলবামটো মোৰ ঘৰতে গৈ কৰিছে সেই গানটো যিটো কম্প'জিশ্যন কৰিছিলে মোৰ তাতে ভিডিঅ' কৰিছিলে গৈ পেলাই মোৰ চাংঘৰ মোৰ জংঘলৰ মাজত কোনোবা আমি যিমানটো জানিব পাৰিছোঁ কোনো ব্যক্তিয়ে বাঁহী যদি শিকিব বিচাৰে তেখেতে যদি আৰ্থিকভাৱে তেখেতৰ কিবা দুৰ্বল তেতিয়াহ'লে কোনো ধৰণে সেই আচলতে অসমততো আমি দেখিলোঁ গোটেই শিল্পীৰ অৱস্থা কি দেখিলোঁ আৰু শেষ অৱস্থাত কেনেকুৱা হয় আমি দীপক দাৰ কাৰণে ৰাস্তাত নামিবলগীয়া হৈছে সেই সময়ত চৰকাৰো অহা নাই আমি ৰাস্তাত নামি এক পইচাকৈ তুলিছোঁ অসমৰ মানুহে কিন্তু যথেষ্ট দীপক দাক ভাল পাইছিলে আৰু যথেষ্ট সহায় কৰিছে দুটাবাৰেই সহায় কৰিছে ইয়াৰ আগৰবাৰো দীপক দাক যথেষ্ট সহায় কৰিছে অসমৰ ৰাইজে আৰু এইবাৰো কিন্তু যথেষ্ট সহায় কৰিছে আৰু সেইকাৰণে হয়তো আজি ইমান ভিৰ হৈছে দীপক দাক শেষ সময়ত এবাৰ চাবলৈ